চিকিৎসক অবিহনে চলিছে এখন ৰাজ্যিক চিকিৎসালয়। চিকিৎসকক নাপাই নিজ ঘৰলৈ উভতি যাব লগা হয় ৰোগী। দক্ষিণ কামৰূপৰ গৌৰেমাৰীৰ আলিকাষ ৰাজ্যিক চিকিৎসালয়ৰ পয়া লগা ৰূপ। চিকিৎসালয়খনত সম্প্ৰতি 3 মাহে নাই চিকিৎসক। চিকিৎসকৰ সলনি চিকিৎসকৰ ভূমিকা পালন কৰিছে ফাৰ্মাচিষ্টে। চিকিৎসালয়খনত নিতৌ 100 পৰা 150 ৰোগী আহে যদিও চিকিৎসকৰ অভাৱত ঘৰলৈ উভতি যাবলগীয়া হোৱাৰ বাবে জমৰ যাতনা ভুগিছে ৰোগীসকলে। উল্লেখ্য যে চিকিৎসক নথকাৰ বাবে ৰোগীক চিকিৎসা কৰাৰ লগতে ঔষধো যোগান ধৰি আহিছে ফাৰ্মাচিষ্ট আদম আলী আহমেদে। অতি শীঘ্ৰে আলিকাষ ৰাজ্যিক চিকিৎসালয়ত পৰ্যাপ্ত পৰিমাণৰ চিকিৎসক নিযুক্তিৰ ব্যৱস্থা কৰাৰ বাবে চৰকাৰৰ লগতে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে দল সংগঠনৰ লগতে স্থানীয় ৰাইজে। নিয়মিতভাৱে ৰোগী চাবলগীয়া চিকিৎসক নাই। ফাৰ্মাচিষ্টজনে ৰোগী চাবলগীয়া হৈছে, তেওঁ মেডিচিন দিবলগীয়া হৈছে। তো ইয়াতে শুনামতে শুনিলোঁ তেখেতসকলে আচলতে ইয়াতে পৰ্যাপ্ত পৰিমাণৰ চিকিৎসক দিয়া হোৱা নাই। গতিকে চিকিৎসক সোনকালে দিব লাগে। ইয়াতে চিকিৎসক নোহোৱাৰ কাৰণে মই মেডিচিনো দিব লগা হৈছে, মই বেমাৰীও চাব লগা হৈছে। বৰ্তমানত আমাৰ চিকিৎসক নোহোৱাৰ কাৰণে মেডিকেলখন চলোৱাত বৰ অসুবিধা হৈছে। দয়া কৰি বিভাগীয় কৰ্তৃপক্ষে যাতে আমাক অতি সোনকালে চিকিৎসক দিয়ে, এয়ে অনুৰোধ বিভাগীয় কৰ্তৃপক্ষক। আমি পূবচুমুৰীয়া গৌৰেমাৰী শাখা ছাত্ৰ সন্থাৰ এটি সজাতি দলে আলিকাষ ৰাজ্যিক চিকিৎসালয়ত উপস্থিত হওঁ। ইয়াত আহি আমি লক্ষ্য কৰোঁ যে চিকিৎসক অবিহনে এই চিকিৎসালয় চলি আছে। এজন ফাৰ্মাচিষ্টে চলাবলগীয়া হৈছে গোটেই মেডিকেলখন। যিটো সময়ত ৰজাগুৰিয়াই উন্নয়নৰ ডাক দল বজায়, তেনে সময়ত এই চিকিৎসালয়ত এজন ডক্তৰ নাই। এইটো দুৰ্ভাগ্যজনক আৰু লজ্জাজনক কথা হৈছে। গতিকে আমি পূবচুমুৰীয়া গৌৰেমাৰী শাখা ছাত্ৰ সন্থাৰ পৰা দাবী জনাওঁ, অতি সোনকালে এই চিকিৎসালয়খনত পৰ্যাপ্ত পৰিমাণৰ চিকিৎসক যোগান ধৰে যেন, এয়ে আমাৰ দাবী। নিউজ ডেস্ক, ই নিউজ এনি।